নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম হিষ্ট্ৰীৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন ডিসকাস কৰিম বিশেষকৈ এই কোৱেশ্যন কেইটা আপোনালোকৰ 15 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক প্ৰথম কোৱেশ্যনটো হৈছে তলৰ উক্তি কেইটা বিবেচনা কৰক Consider the following statement. তো আমাক কেটামান উক্তি দিয়া আছে স্টেটমেন্ট কেটামান দিয়া আছে আমি চাব লাগিব প্ৰথমটো দিয়া আছে আমাক শ্ৰীমন্ত শংকৰদেৱৰ 1568 চনত মৃত্যু হৈছিল দুই নম্বৰ উক্তিটো দিছে সতীসাধনীয়ে আহোম বংশৰ ৰাণী আছিল আৰু তিন নম্বৰটো দিয়া আছে মাধৱ কন্দলী মহামাণিক্য ৰজাৰ পৃষ্ঠপোষক আছিল শ্ৰীমন্ত শংকৰদেৱ died in 1568 second statement হৈছে Sati Sadini was the queen of Ahom dynasty. Our third statement to say Madhav Kondoli was the patron of King Mohamanikya. Itiama question is which statement is incorrect? A statement kita bidot kuntu statement bhul hoy incorrect ama khudise. To am jodi statement kita ako sao Simonto Shonkordeবৰ 1568 চনত মৃত্যু হৈছিল এটো statement শুদ্ধ হয় যেসকলে আসাম হিষ্ট্ৰী পঢ়িছে এটো জানিব দুই নম্বৰ আছে সতীসাধনী আহোম বংশৰ ৰাণী আছিল মনগল সতীসাধনী আহোম বংশৰ ৰাণী আছিল জানো এটো ভুল হয় সতীসাধনী চুতীয়া বংশৰ ৰাণী আছিল মনৰ ৰাখিব সতীসাধনী আহোম বংশৰ ৰাণী নাছিল এটো স্টেটমেন্ট ভুল হয় তিন নম্বৰ দিছে মাধৱ কন্দলী মহামাণিক্য ৰজাৰ পৃষ্ঠপোষক আছিল তো এটো স্টেটমেন্ট কি হয় শুদ্ধ হয় তো আমাৰ কি হৈ গলগে এক আৰু তিনিটো শুদ্ধ আৰু দুই নম্বৰটো ভুল এটা আমাক সুধিছিলে কোনটো ভুল ইনকাৰেক্ট তো কোনটো ভুল হ'ব দুইটো ভুল হ'ব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ কাৰণ দুইটো ভুল হয় ইয়াৰ লগত আপোনালোকে কমেন্টত জনাই দিবচোন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল হেতু আপোনালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে তো মনত ৰাখি থব আৰু কমেন্টত জনাই দিব কোনে কোনে জানে মনত আছে চাও নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক তলৰ উক্তি কেইটা বিবেচনা কৰক তো ইয়াতো আমাক কেটামান স্টেটমেন্ট দিয়া আছে প্ৰথমটো দিছে চাওক মুমাই তামুলী বৰবৰুৱাই পাইক পথাৰ প্ৰচলন কৰিছিল দুই নম্বৰ দিছে 1682 চনত ইটাখুলি ৰণ হৈছিল আৰু তিন নম্বৰ দিছে হৰাইঘাটৰ যুদ্ধত মুগল সেনাক Joy Singh নেতৃত্ব দিছিল The first statement is Mumai Tamuli Borborua introduced the pike system. দুই নম্বৰ statement in 1682 the battle of Itakuli took place and third statement is Joy Singh led the Mughal army at the battle of Saraighat which এটা কৈছে যে which statement is correct তো চাওক আমি স্টেটমেন্টৰ প্ৰশ্নলৈ কেলে লৈছো কাৰণ এটা প্ৰশ্নতে আপোনালোকৰ তিনটা চাৰিটা মান পইণ্ট সোমাই থাকে আৰু মনত থাকিবলৈ সুবিধা হয় তো ইয়াতে দিছে আমাক মুমাই তামুলী বৰবৰুৱাই পাইক পথাৰ প্ৰচলন কৰিছিল তো আমি জানো এটো শুদ্ধ হয় এটো ৰাইট হয় দুই নম্বৰ 1682 চনত ইটাখুলি ৰণ হৈছিল তো এটো যদি আমি চাবলৈ যাও এটো ৰাইট হয় 1682 চনতে ইটাখুলি ৰণ হৈছিল তিন নম্বৰ দিছে হৰাইঘাটৰ যুদ্ধত মুগল সেনাক জয় সিংহে নেতৃত্ব দিছিল মনগল মুগল সেনাক জয় সিংহে নেতৃত্ব দিছিল জানো এটো ইনকাৰেক্ট হয় এটো ভুল হয় মুগল সেনাক কোনে নেতৃত্ব দিছিল ৰাম সিংহে নেতৃত্ব দিছিল তো ৰাম সিং যদি থাকিলেতেন তেতিয়া শুদ্ধ হলতেন তো এটো ভুল হল প্ৰথমটো শুদ্ধ হ'ব সেকেন্ডটো শুদ্ধ হ'ব আৰু থাৰ্ডটো কি হ'ব ভুল হ'ব তো আমাক উদিছিলে which statement is correct কোনটো শুদ্ধ হয় এক আৰু দুইটো শুদ্ধ এক আৰু দুইটো শুদ্ধ কোনটো অপচন আছে চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ কেনেকৈ চাওক কাৰণ তাৰ অপচন সি এক আৰু দুই দুইটাই আছে তো এতিয়া আশা কৰিছো এনে ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিলে পাৰিব আৰু আসাম হিষ্ট্ৰীৰ বেছি গুটেইখিনি নলেজ আপোনালোকৰ জানিব লাগিব তেতিয়া হলে এনেকুৱা প্ৰশ্নবিলাক কৰিব পাৰিব নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো কোন চনত নৰনাৰায়ণ আৰু সুখামফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল In which year was the Treaty of Majuli signed between Naranarayan and Sukhamfa? তো নৰনাৰায়ণ আছিল কোচ সকলৰ ৰজা আৰু সুখামফা আছিল আহোম ৰজা তো তেওঁলোকৰ দুজনৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল বুলি আমি গম পাওঁ তো এটা কোন চনত হৈছিল এটো আমাক সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 1563 1563 চনত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল কাৰ কাৰ মাজত হৈছিল নৰনাৰায়ণ আৰু সুখামফা ৰজাৰ মাজত Next question. তলৰ কেইটা বিবেচনা কৰা আৰু অৰ্থপূৰ্ণ ক্ৰমত সজোৱা তো চাওক এটা ইম্পৰ্টেন্ট কোৱেশ্যন দি থৈছে তো ইয়াত কি কৈছে তলত কেইটামান শব্দ দিছে আমি পঢ়ি চাও কি দিছে সুকাফা দিছে সুতামলা গোবৰ ৰজা সুতেউফা আৰু সুহুংমু তো ইয়াতে যদি আমি চাও গুটেই কিজনে কি হয় গুটেই কিজনে চাওক আহোম স্বৰ্গদেউ হয় কিন্তু আহোম ৰজা হয় এতিয়া আমি প্ৰথমৰ পৰা চাই যাম কোনজন প্ৰথম আহোম ৰজা আছিল তাৰপিছত কোনজন কে নম্বৰত আছিল আমি যদি সুকাফাক চাবলৈ যাও সুকাফা কে নম্বৰ ৰজা আছিল
আমি সকলোৱে জানো চুকাফা আছিল আহোমসকলৰ প্ৰতিষ্ঠাপক আহোম বংশৰ প্ৰতিষ্ঠাপক তেওঁ 1 নম্বৰত আছিল তাৰপিছত সুতামলা যদি আমি চাবলৈ যাওঁ তেওঁ আছিল আহোমসকলৰ 20 নম্বৰ জন ৰজা আছিল আৰু গুবৰ ৰজা আছিল 25 নম্বৰ জন গুবৰ ৰজা আছিল 25 নম্বৰ সুতেউফা আছিল দ্বিতীয়জন ৰজা চুকাফাৰ পিছতে আছিল সুতেউফা আৰু সুহুংমুং আছিল 14 নম্বৰ জন ৰজা এতিয়া যদি আমি ক্ৰমটো চাবলৈ যাওঁ আমাক কৈছে অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে তো প্ৰথমতে কোন আহিব চুকাফা আহিব তো চুকাফা কে নম্বৰত আছে 1 নম্বৰতে আছে তো 1 টো প্ৰথমতে আহিব তাপা 20 25 2 14 তাৰপিছত কোন আহিব 2 টো আহিব 2 নম্বৰ কোন আছিল সুতেউফা তো তেও আছিল 4 তো 1 ৰ পিছত 4 আহিব তাৰ পিছত কোনটো আহিব 14 নম্বৰত সুহুংমুং আছিল তো সুহুংমুং কিমান নম্বৰত আছে 5 তাৰ পিছত কোন আহিব সুতামলা আছে 2 নম্বৰত তাৰ পিছত আহিব গুবৰ ৰজা 3 নম্বৰত তো চাওক 1 4 5 2 3 কোনটো অপচনত আছে 1 4 5 2 3 অপচন C2 হৈ যাব শুদ্ধ উত্তৰ অপচন C2 হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে প্ৰশ্নকেইটা জানিব লাগিব আৰু মেইন কথা আপোনালোকে জানিব লাগিব যে ৰজাকেইজনৰ নাম নামৰ হৈতে তেওঁলোক কে নম্বৰ জন ৰজা আছিল আৰু কেতিয়া তেওঁলোক ৰজা হৈছিল কাৰ পিছত কোন আছিল তো আসাম হিষ্ট্ৰি গোটেইখিনি নলেজ যেতিয়া জানিব তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰিব তো বলক আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে তলৰ কোনটো মিল নাই which of the following is mismatch মিল নথকাটো সুধিছে তো পঢ়িছা অপচন কেইটা IIT গুৱাহাটী টি অকচন চেণ্টাৰ যোৰহাট সফটৱেৰ টেকনলজি পাৰ্ক গুৱাহাটী এণ্ড জুট মিলছ তেজপুৰ তো কেইটামান আমাক উদ্যোগ দিয়া হৈছে বা কিছুমান ইনষ্টিটিউচন দিয়া হৈছে আৰু লগতে হেসমূহ ক'ত অৱস্থিত প্লেছসমূহ দিয়া হৈছে তো আমি যদি চাওঁ আমাৰ গুৱাহাটীত IIT এখন আছে তো এইটো ৰাইট হয় শুদ্ধ হয় টি অকচন চেণ্টাৰ যোৰহাট তো যোৰহাটৰ এখন চাহ উদ্যোগ কেন্দ্ৰ আছে আমি জানো চাহ গৱেষণা কেন্দ্ৰ যোৰহাটৰ টুকলাইট আছে এখন মনত ৰাখি দিব যোৰহাটৰ টুকলাইট চাহ গৱেষণা কেন্দ্ৰটো আছে এটো জানো এটো ৰাইট হয় সফটৱেৰ টেকনলজি পাৰ্ক গুৱাহাটীত আছে এটো ৰাইট হয় কিন্তু আমি যদি চাবলৈ যাওঁ জুট মিল অৰ্থাৎ কি মৰাপাটৰ কল তেজপুৰত আছে জানো মৰাপাটৰ কল তেজপুৰত নাই অসমত এখনে মৰাপাটৰ কল আছে হেখন আছে নগাঁও জিলাৰ শিলঘাটত এখনে মৰাপাট কল আছে তো এইটো অপচন কি হৈ গলগে আমাৰ ভুল হৈ গলগে এইটো অপচন কি হলগে ভুল হয় তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এইটো মিল নাই মানে ভুল হয় মানে কি এইটো মিল নাই তো মৰাপাটৰ কল ক'ত আছে নগাঁও জিলাত আছে মনত ৰাখি দিব আৰু নগাঁও জিলাৰ শিলঘাটত আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম আৰু ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন ৰাখিছো আসাম বুৰঞ্জী গ্ৰন্থখন কোনে লিখিছিল চাব হু ৰট দা বুক আসাম বুৰঞ্জী তন্দকল ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন এ গুণাভিৰাম বৰুৱাই আসাম বুৰঞ্জী গ্ৰন্থখন লিখিছিল আৰু এইখন প্ৰকাশ পাইছিল 1884 তেওঁ এই আসাম বুৰঞ্জী গ্ৰন্থখন প্ৰকাশ পাইছিল এখন আসাম হিষ্ট্ৰীৰ ওপৰত লিখা এখন গ্ৰন্থ আছিল নেক্সট কোৱেশ্চনটো হৈছে কোচবিহাৰৰ মুছলিম দৰ্জীজনৰ নাম কি যি শংকৰদেৱৰ শিষ্য আছিল What is the name of the Muslim tailor of Kuchbihar who was a disciple of Shankardev? তোমালোকৰ ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি চানসাই তো কোচবিহাৰৰ এজন মুছলিম দৰ্জী আছিল চানসাই তেওঁ শংকৰদেৱৰ শিষ্য আছিল তোমালোকৰ ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া 10 দিনতকৈ কম সময় আছে 7-8 দিন মান সময় মাত্ৰ আপোনালোকৰ হাতত আছে তো আপোনালোকে যদি নিজকে টেষ্ট কৰিব বিচাৰে যে আমি কিমান পঢ়িছো কিমান আমাৰ ৰিভাইজ হৈছে তো আপোনালোকৰ বাবে এখন আমি মক টেষ্ট তৈয়াৰ কৰিছো মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা মক টেষ্টখন লৈ ল'ব পাৰিব আৰু নিজকে টেষ্ট কৰিব পাৰিব যে কিমান আমাৰ প্ৰিপাৰেচন হৈছে আৰু যদি কাবাৰ এডিআৰই বা আসাম পুলিচ এক্সামৰ সম্পূৰ্ণ সিলেবাস থকা কিছুমান পিডিএফ লাগে হেবোৰো পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ বোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িম কি দিছে কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে Which বুঢ়াগোহাঁয়ে twice rejected the offer to become the Ahom king himself যাওক এজন বুঢ়াগোহাঁই আছিল যিয়ে তেওঁক ৰজা হ'বলৈ আমন্ত্ৰণ জনাইছিল কিন্তু তেওঁ দুবাৰকৈ নাকচ কৰিছিল যে তেওঁ ৰজা নহয় তো সেই বুঢ়াগোহাঁইজন কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন সি আতন বুঢ়াগোহাঁই তো আতন বুঢ়াগোহাঁয়ে দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱটো নাকচ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে তলৰ উক্তিকেইটা বিবেচনা কৰা ইয়াতো কনসিডাৰ দা ফলোইং স্টেটমেন্টস কেইটামান স্টেটমেন্ট দিয়া হৈছে আমি চাব লাগিব প্ৰথমটো দিছে আমাক লাচিত বৰফুকনে মুমাইকটা গড় নিৰ্মাণ কৰিছিল 2 নম্বৰ দিছে শ্ৰী সূৰ্য পাহাৰ গুৱাহাটীত অৱস্থিত 3 নম্বৰ দিছে অগ্নিগড় যোৰহাটত অৱস্থিত তো ফাৰ্স্ট স্টেটমেন্ট ইজ লাচিত বৰফুকন বিল্ড মুমাইকটা ফৰ্ট সেকেন্ড ইজ শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন গুৱাহাটী and third is Ognigarh is located in Jorhat which statement is incorrect তো ইয়াতে যদি আমাক
চাও কোনটো স্টেটমেন্ট ইনকাৰেক্ট অৰ্থাৎ ভুল হৈ আছে আমাক উলিয়াব দিছে বাছিব দিছে তো বন্ধুসকল চাওক লাচিত বৰফুকনে মোমাইকটা গড় নিৰ্মাণ কৰিছিল এটো আমি সকলোৱে জানো এটা ফেমাস আমাৰ মহৎ লোকৰ বাণী আছে যে দেখতকৈ মোমাই ডাঙৰ নহয় আৰু মোমাইকটা গড় হেতু কাৰণে নামটো পৰিছিল তেও নিজৰ মোমাইকক ডিঙি কাটি দিছিল এই গড়টো নিৰ্মাণ কৰোতে তো এটো আমি জানো লাচিত বৰফুকনে মোমাইকটা গড় নিৰ্মাণ কৰিছিল এটো ৰাইট হয় 2 নম্বৰ চাওক শ্ৰী সূৰ্য পাহাৰ গুৱাহাটীত অৱস্থিত নেকি শ্ৰী সূৰ্য পাহাৰ গুৱাহাটীত অৱস্থিত নহয় বন্ধুসকল এটো গোৱালপাৰা জিলাত অৱস্থিত গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত তো এটো ৰং হৈ গল অগ্নিগড় যোৰহাটত অৱস্থিত নেকি এটো কেতিয়া হ'ব নোৱাৰে আমি সকলোৱে জানো অগ্নিগড় ক'ত আছে তেজপুৰত আছে শোণিতপুৰ জিলাৰ তেজপুৰত আছে তো আমাৰ প্ৰথমটো হকল শুদ্ধ হল সেকেন্ডটো কি হল ভুল সেকেন্ড আৰু থাৰ্ডটো কি হৈ গলগে ভুল হৈ গলগে আমাক উলিয়াব দিছিলে ইনকাৰেক্ট তো সেকেন্ড আৰু থাৰ্ডটো ইনকাৰেক্ট কোনটো অপচনত আছে চাওক অপচন বি টু হৈ যাব শুদ্ধ উত্তৰ অপচন বি টু হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে ইন হুইচ ইয়াৰ ওয়াজ দা ডিগবৈ অইল ফিল্ড ডিসকভাৰ্ড ইন আসাম অসমত ডিগবৈ তৈলক্ষেত্ৰখন কোন চনত আৱিষ্কৃত হৈছিল তো চাওক আৱিষ্কৃত হৈছিল বুলিহে উদিছে আমাক কেতিয়া নিৰ্মাণ কৰা হৈছিল হেতু উদা নাই তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ইন 1889 অৰ্থাৎ 1889 চনত ডিগবৈটো আৱিষ্কৃত হৈছিল আৰু 1901 চনত এটো স্থাপন কৰা হৈছিল ডিগবৈ তৈলক্ষেত্ৰখন 1901 চনত স্থাপন কৰা হৈছিল যদি আৱিষ্কৃত হয় তেতিয়া হৈ যাব 1889 ত আৰু যদি নিৰ্মাণ কৰা বুলি হয় বা স্থাপন কৰা বুলি হয় তেতিয়া হৈ যাব 1901 চনত নেক্সট কোৱেশ্চন হু কিল্ড বদন চন্দ্ৰ বৰফুকন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন বি ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল আৰু বদন চন্দ্ৰ বৰফুকনে অসমত মানসকলক মাতি আনিছিল হেতু আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব পাৰে মনত ৰাখি থব এক্সামত আপোনালোকৰ প্ৰশ্নটো আহে যে মানসকলক অসমত কোনে প্ৰথমে মাতি আনিছিল তো তে হৈ যাব বদন চন্দ্ৰ বৰফুকন নেক্সট কোৱেশ্চন নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন দা টপ অফ হুইচ হিল ইন গুৱাহাটী নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি চিত্ৰাচল পাহাৰৰ শিখৰত বা চিত্ৰাচল পাহাৰৰ টপত নৱগ্ৰহ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন কনকলতা বৰুৱা was martyred for which of the following national movements নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় আন্দোলনৰ বাবে কনকলতা বৰুৱা শহীদ হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি কোৱাইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন আৰু এই ভাৰত ত্যাগ আন্দোলনটো 1942 ত হৈছিল 1942 চনত হৈছিল আৰু তেতিয়াই কনকলতা বৰুৱা অসমৰ গহপুৰত শহীদ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুজ ডাইৰেকশন ওয়াজ দা বৃন্দাবনী বস্ত্ৰ ওভেন কাৰ নিৰ্দেশনাত বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল শুদ্ধটো হ'ব অপচন এ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনা মতে বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল নেক্সট কোৱেশ্চন ইন মাৰ্চ অফ হুইচ ইয়াৰ ওয়াজ দা ট্ৰিটি অফ বদৰপুৰ সাইনড বিটুইন গোবিন্দ চন্দ্ৰ এণ্ড ডেভিড স্কট কোন চনত মাৰ্চ মাহত গোবিন্দ চন্দ্ৰ আৰু ডেভিড স্কটৰ মাজত বদৰপুৰ চুক্তি স্বাক্ষৰিত হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 1824 ত 1824 চনৰ মাৰ্চ মাহত গোবিন্দ চন্দ্ৰ আৰু ডেভিড স্কটৰ মাজত বদৰপুৰ চুক্তি স্বাক্ষৰিত হৈছিল তো আপোনালোকৰ কিন্তু পৰীক্ষাত আহিব পাৰে যে বদৰপুৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল তো জানিও আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল হেতু আহিব পাৰে তো হেতু হৈ যাব গোবিন্দ চন্দ্ৰ আৰু ডেভিড স্কটৰ মাজত আৰু চনটো হৈছে 1824 আৰু লগতে মাহটো আছিল মাৰ্চ মাহ গুটেকিটা ইম্পৰ্টেন্ট হ'ব পাৰে আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ভাল লাগে ইম্পৰ্টেন্ট হয় তেতিয়া ভিডিওটো এটা লাইক কৰি দিব আৰু বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ